এই কাৰ্যালয়ৰ জৰিয়তে আপোনালোকৰ তৎক্ষণাত মাতাৰ উদ্দেশ্যটো হৈছে কাৰ্বি আংলঙৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি জীয়াই ৰখাৰ পাৰ্টি দিনক দিনে তেওঁলোকৰ বিশ্লেষণ কৰিলে এটা আহিবলগীয়া দিনৰ কাৰণে কাৰ্বি আংলঙৰ অশান্ত সৃষ্টি কৰে আমি কাৰণ তেওঁলোকে কেৱল মানুহবিলাকৰ অভিযোগটো উত্থাপন কৰে এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছো কিয়নো যোৱাকালি ৰাজেশ চৌধুৰী এজনে সাংবাদিকৰ যিটো কথা ক'লে সেই 6 আৰু অট'নমাছ ষ্টেটৰ কথা কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে নকৰিলে এই কথাটো উত্থাপন কৰিছে এই কথাটো কোৱাৰ আগতে আমি তেওঁলোকক কুৱেশ্যন কৰিব বিচাৰিম যে এপিএছএলচি হিচাপে কাৰ্বি আংলঙৰ কাৰণে ৰাজনৈতিকভাৱে তেওঁলোকে আজিলৈকে কি কৰিলে আৰু কাৰ্বি ৰাইজে কি পালে কিন্তু কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনে আৰম্ভ কৰিব বিচাৰিছো এছডিচিচিপিআইএম দিনৰ পৰা তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি এমঅইউ চুক্তি হৈছে 30 ডিপাৰ্টমেণ্ট আমি পাইছো যাৰ ফলত আমাৰ 6 ক্ষমতা অধিক হৈছে সেকেন্ড কথাটো হৈছে আমি গণতান্ত্ৰিক আন্দোলনত উদ্দেশ্য এটাই অট'নমাছ সেকেন্ড তেওঁলোকে অস্ত্ৰ লৈ পেলাই এছাম যুৱকসকলে অস্ত্ৰ লৈ পেলাই সংগ্ৰাম কৰি তেওঁলোকে ইউপিডিএছৰ নামত এমঅএছ 1 চুক্তি হৈছে তাতো কিছু ৰূপায়ণ কৰিব পৰা নাই ইমপ্লিমেন্টেশ্যনৰ পাৰ্ট আছে আৰু পিছত কেনেলে আদি কৰি 14 বিদ্ৰোহী সংগঠনে মূলতঃ এমঅএছ 2 স্বাক্ষৰ কৰিছে তো অলপ নহলে অলপ তেওঁলোকে কৰিছে অলপ নহলে অলপ চৰকাৰৰ ফালৰ পৰা এটা আমি স্বাক্ষৰ কৰি পেলাই কিবা নহলে কিবা এটা কাৰ্যক্ৰমৰ কাৰণে হৈছে কিন্তু জাতি জনগোষ্ঠীৰ কাৰণে হৈছে কিন্তু আজিৰ দিনত এপিএছএলচি চিন্তাখনৰ পৰা জন্মদাতা হৈছে চিন্তাখনৰ পৰা হৈছে কাৰ্বি মাজত বিভাজন কাৰ্বি আৰু নন কাৰ্বি মাজত বিভাজনৰ যিটো কথা কয় তেওঁলোকে বক্তব্য ৰাখে এই কথাটো আৰু ইয়াৰ লগতে জেআই গঠনৰ যিটো পাৰ্টি জেআই গঠনৰ যিটো বক্তব্য আমাৰ পাছৰখনৰ লগত তেওঁলোকে ক'ব যে যিটো মানে বংগসেনা শব্দটো আগত তেওঁলোকে কৈছে যে বিজেপিৰ লগত থকা কাৰ্বিসকলে কেজিএছক আৰু বংগসেনা বুলি কৈছে এই কথাটো আমি বিদ্ৰোহ কৰিব লাগে বাৰম্বাৰ কৈছো কিয়নো যদি বংগসেনাৰ প্ৰতি তেখেতে যদি ইমান উগ্ৰ ইমান যদি ভিতৰৰ কথা জানে তেতিয়াহ'লে তেখেতৰ ওপৰত পুৰা প্ৰশাসনে তেখেতৰ ওপৰত ইনকুৱাৰী হ'ব লাগে সঠিকভাৱে ইনকুৱাৰী হ'লে তেখেতৰ কি উদ্দেশ্য লৈ পেলাই কাৰ্বি নন কাৰ্বি মাজত বিভাজন সৃষ্টি কৰিব বিচাৰে সেইকাৰণে এই যে যোৱাকালি যিটো আৰু ৰাজেশসকলে কৈছে যে এমঅএছ এমঅইউ চুক্তি কৰাৰ অট'নমাছ ষ্টেট নোপোৱাটো এলভিন টেৰনৰ কথা উল্লেখ কৰিছে কিন্তু এমঅইউ চুক্তিৰ পৰা এছডিচিচিপিআইএমৰ দিনত এলভিন টেৰনৰ ভূমিকাত এতিয়া এমঅইউৰ লগত আছিল এমঅইউৰ পিছত ইউপিডিএলৰ চুক্তি এমঅএছ 1 এমঅএছ 2 তেখেতৰ পদক্ষেপ আছে কিন্তু তেখেতসকলে 100% ক'ৰবা নহলে কাৰেকশ্যন কৰিব জাগাত থাকিব পাৰে উদ্ধৰাই কৰা মতামত দিয়া আপোনাৰ অধিকাৰ আছে কিন্তু কেৱল যে অভিযোগ যদি মানুহক অভিযোগ উত্থাপন কৰিবলৈ হলে আমাৰো কিছুমান বস্তু আছে যে আমি আগত এছডিচিচিপিএমৰ লগত আছো আৰু জাকাছৰ মুভমেন্টৰ ডেমো যোৱাকালি গোটেই কমপ্লিটলি জাকাছৰ কথাই কৈ আছে আমিও তাতো এটা পাৰ্ট আছে আমাৰ গ্ৰুপটো গোটেই জেলত আছে কিছুমানে সৰহসংখ্যক মানুহবিলাকে ঘূৰি খাইছে কিছুমানে ৰাহুল সিংহৰ নিচিনা মৃত্যু হ'বলগীয়া হ'ল কিন্তু সেই আলোচনা তেখেতে বিতংভাৱে ক'ব
সেই আলোচনাটো আমি দেখিছো যে জেআই কথা ক'ব যে পজিটিভ বুলি কৈ উইদাউট এগ্ৰিমেণ্ট শেষ হোৱা আমি কাক দম দিম প্ৰথমতে জেআই কথা কাৰণ আলোচনা হলে তেখেতেহে লিড লৈ পেলাই গৈছে যেতিয়া প্ৰেছত আহে তেখেতৰ নামতে আমি দেখিবলৈ পাওঁ কিন্তু চুক্তি নহল এই কথাটো তেওঁলোকে ক'ব লাগিছিল যে জেআই কথা সম্ভৱ নহব পাৰে বুলি এদিনো কোৱা নাই তো তেখেতৰ যিখিনি ভূমিকা তেখেতৰ যি ষ্টেপিং বিলাক ৰাইজৰ কাৰণে কিন্তু আমাৰ কাৰণে ঠিক নহয় এতিয়া যদি এপিএছএলচি যদি কাৰ্বি আংলঙৰ কাৰণে যদি বৃহত্তৰ কাৰণে যদি কিবা এটা আনিব বিচাৰে আমাৰো কি আপত্তি আছে কিন্তু তেওঁলোকে বিভাজনৰ ৰাজনীতি আৰু মানুহবিলাকৰ কেৱল তেওঁলোকে অভিযোগ কৰা এইটো মানে ষ্টপ কৰিব লাগে আৰু যিটো নতুন প্ৰজন্মসকলক আমি এপ্ৰচ কৰিব বিচাৰিছো যিবিলাক নতুনকে উঠি অহা নতুন প্ৰজন্মবিলাকে জেআই কথাৰ প্ৰতি আৰু 6 শিডিউলৰ কথা লৈ পেলাই 6 শিডিউল আৰু অট'নমাছ ষ্টেট লৈ পেলাই যিটো মানে প্ৰেজেন্টেশ্যন যিটো জেআই কথাৰ মানুহবিলাকৰ ৰাইজৰ মাজত যিখিনি কথা কৈছে এইখিনি নতুন প্ৰজন্মসকলে বিতংভাৱে নিজৰ মাজত এটা নিজে এটা কুৱেশ্যন কৰিব লাগে যে কিমান সফলতা কাৰণ আমি গণতান্ত্ৰিক আন্দোলন চিচিপিআইএল দিনত এমঅইউ কৰিল অস্ত্ৰ সংগঠনে এমঅএছ কৰিলে তাতো আমি ৰূপায়ণ কৰিব পৰা নাই আমাৰ এপ্ৰচ আছিলে সিএম ছাৰ ডক্টৰ কুমিৰাম প্ৰধান ছাৰে এটা ইউনিক এটা এপ্ৰচ কাৰ্বি আংলঙত খিলঞ্জীয়াসকলৰ অধিকাৰ কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী আকাংক্ষা কাৰ্বি আংলঙৰ ৰাজনৈতিক যিটো মূলতঃ সমস্যা মূল সমস্যা সাংবিধানিক যিটো মূল সমস্যা এই সমাধানটো আমি কেৱল উদাৰেদি নহব ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব